নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে ৫৫৫০টা পদৰ ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ থাৰ্ড লিষ্টখন আজি প্ৰকাশ হ'বনে নে কাইলৈ প্ৰকাশ হ'ব এইটো বিষয়ে যিহেতু এতিয়া সকলো অপেক্ষা কৰি আছে থাৰ্ড লিষ্টখনৰ কাৰণে আৰু এইখনেই যিহেতু শেষৰখন লিষ্ট পাব্লিছ হ'ব ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আৰু তাৰ কাৰণে যিসকল প্ৰাৰ্থী এতিয়ালৈকে নাম অহা নাই সেইসকল প্ৰাৰ্থী যিহেতু অধীৰ আগ্ৰহেৰে বাট চাই আছে কিয়নো বহুত সংখ্যক প্ৰাৰ্থীৰে বেছি মাৰ্ক থাকিও যিহেতু এতিয়ালৈকে নাম অহা নাই গতিকে থাৰ্ড লিষ্টখনলৈকে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু সেইসকল প্ৰাৰ্থী জানিব বিচাৰিছে আজি থাৰ্ড লিষ্টখন প্ৰকাশ হ'বনে নহয় আৰু আমিও এই মুহূৰ্তলৈকে ৰখি আছোঁ যে থাৰ্ড লিষ্টখনৰ কিবা ইনফৰ্মেশ্যন আহিলে আপোনালোকক জনাবলৈ কিন্তু এতিয়ালৈকে অহা নাই এতিয়া 9 বাজিল আৰু এতিয়ালৈকে লিষ্টৰ পাব্লিছ হোৱা নাই গতিকে তাৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ আপোনালোকক জনোৱাৰ কাৰণে কাৰণ এইখন লিষ্ট যিহেতু শেষৰখন লিষ্ট হ'বলৈ গৈ আছে আৰু এতিয়া প্ৰাৰ্থীসকলক কি ভিত্তিত মাতি আছে সেইটো যিহেতু এতিয়া সঠিককৈ ক'ব নোৱাৰি কাৰণ বেছি সংখ্যক মাৰ্ক থকা প্ৰাৰ্থীৰ এতিয়ালৈকে নাম অহা নাই গতিকে আৰু এখন যিহেতু লিষ্ট ওলাব যদিহে 1:2 অৰ্থাৎ এটা পদৰ এগেইনষ্টত দুজনকৈ প্ৰাৰ্থী মাতিছে হয়তো আৰু নেক্সট যিখন লিষ্ট ওলাব আৰু প্ৰায় 3000মান প্ৰাৰ্থীক মাতিব যদিহে 1:2 কৈ মাতিছে সেইটো সঠিককৈ ক'ব নোৱাৰি কিন্তু এতিয়া কি ভিত্তিত মাতি আছে সেইটো যিহেতু আমাৰ তথ্য নাই গতিকে সেইটো বিষয়ে আপোনালোকক জনাব নোৱাৰিম কিন্তু কথাটো হ'ল যে ৫৫৫০ পদৰ ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ থাৰ্ড লিষ্টখন হয়তো আজি ৰাতি মধ্যভাগ অৰ্থাৎ মিডনাইটত প্ৰকাশ হ'ব পাৰে নতুবা কাইলৈ দুপৰীয়া ভাগতে প্ৰকাশ হ'ব পাৰে কাৰণ আজি ৰাতি নতুবা কাইলৈ প্ৰকাশ কৰিবই লাগিব কাৰণ যিসকল দূৰৰ প্ৰাৰ্থী তেওঁলোকে নিশ্চয় এদিন আগতে আহিব লাগিব গতিকে আজি নতুবা আজি ৰাতি নতুবা কাইলৈ দুপৰীয়া ভাগতে হয়তো প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে যদি আজি ৰাতি আহে নিশ্চয় আপোনালোকক জনাম যদিহে লিষ্টখন আজি প্ৰকাশ হয় কিন্তু এতিয়ালৈকে প্ৰকাশ হোৱা নাই আমি পোৱাও নাই পালে আপোনালোক নিশ্চয় জনাব পাৰিলোহেঁতেন আৰু বহুতে জানিব বিচাৰি আছে বা গ্ৰুপবিলাকৰ দেখি আছোঁ যে থাৰ্ড লিষ্টখনৰ কাৰণে অধীৰ আগ্ৰহেৰে প্ৰাৰ্থীসকলে বাট চাই আছে কাৰণ বহুত বেছি মাৰ্ক থকা প্ৰাৰ্থীসকলৰো কিন্তু এতিয়ালৈকে নাম অহা নাই গতিকে সেইসকল প্ৰাৰ্থীয়ে বহুত বেছি আগ্ৰহান্বিত হৈ আছে যে তেওঁলোকৰ নামটো থাৰ্ড লিষ্টত আহিবই নাহে আমি আশাবাদী যে যিসকল প্ৰাৰ্থী এতিয়ালৈকে নাম অহা নাই নিশ্চয় আহিব আৰু শিক্ষা বিভাগে কি বেচিছত প্ৰাৰ্থীসকলক মাতিছে সেইটো এতিয়ালৈকে যিহেতু সঠিককৈ গম পোৱা নাই তথাপিতো আশাবাদী যে যিসকল প্ৰাৰ্থীৰ এতিয়ালৈকে নাম অহা নাই নিশ্চয় তেওঁলোকৰ থাৰ্ড লিষ্টত নাম আহিব আৰু সেইটো লিষ্টখন প্ৰকাশ হোৱাৰ লগে লগে আপোনালোকক নিশ্চয় আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক নিশ্চয় জনাম যিহেতু এইটো শিক্ষামূলক ইনফৰ্মেশ্যনবিলাক বেছিকৈ দিয়া হয় গতিকে আপোনালোকে যদিহে নতুনকৈ আহিছে চেনেলটো তেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব আৰু আগন্তুক দিনবোৰ যাতে আপোনালোকৰ সৈতে কথাবোৰ শ্বেয়াৰ কৰিব পাৰোঁ তাৰ কাৰণে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আপোনালোকৰ যদি কিবা ইনফৰ্মেশ্যন পায় নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব এতিয়ালৈকে কিন্তু থাৰ্ড লিষ্টৰ খবৰ এতিয়ালৈকে আমি পোৱা নাই বা প্ৰকাশো হোৱা নাই প্ৰকাশ হ'লেই ৰাতি হ'লেও আপোনালোকক জনাম কাৰণ দূৰৱৰ্তী যিসকল প্ৰাৰ্থী আছে তেওঁলোকে যাতে খবৰটো লগে লগে পাবলৈ সক্ষম হয় আৰু তাৰ কাৰণে মই অপেক্ষা কৰিম আজিলৈকে ৰাতিলৈকে হ'লেও অপেক্ষা কৰিম আৰু যদি আজি নহয় হয়তো কালি নিশ্চয় প্ৰকাশ পাব গতিকে আশাৰে বাট চাই আছোঁ যে থাৰ্ড লিষ্টখন প্ৰকাশ হওক আৰু যিসকল প্ৰাৰ্থীৰ নাম এতিয়ালৈকে অহা নাই তেওঁলোকৰ নামটো হওক এইখিনিয়ে ধন্যবাদ